জাজুৰী বেলতল পৰিকাৰ কণ্ঠশিল্পী মিষ্টাৰ যদু আৰ্থিকভাৱে জৰুলা হ'লেও সংগীত অনুৰাগী। মৰিগাঁও জিলাৰ মেকিৰভেটা থানাৰ অন্তৰ্গত বেলতল বৰিগাঁৱৰ এজন সাধাৰণ পৰিয়ালৰ মিষ্টাৰ যদু ৰাজবংশী, যাক স্থানীয়ভাৱে মিষ্টাৰ যদু বুলি সকলোৱে জানে। সুৰেন ৰাজবংশীৰ সন্তান যদু পেছাত টমটম চালক হ'লেও অন্তৰাত্মাৰ প্ৰাণশক্তি হৈছে সংগীত। আৰ্থিকভাৱে সংকটত থকাৰ পিছতো সংগীতৰ প্ৰতি তেওঁৰ ভালপোৱা আৰু সাধনা অদম্য। কোনো আনুষ্ঠানিক সংগীত শিক্ষা গ্ৰহণ নকৰাকৈ বিগত প্ৰায় 12 বছৰ ধৰি নিজে নিজে গীতৰ অনুশীলন কৰি আহিছে মিষ্টাৰ যদুৱে। মিষ্টাৰ যদুৰ সুমধুৰ কণ্ঠত বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকা, বিপিন চাওডাং, অংগৰাগ পাপন মহন্ত, ৰাজীৱ শদিয়া, দীপেন বৰুৱা আদি শিল্পীসকলৰ কালজয়ী গীতসমূহ গুণগুণাই থকাটো দৰ্শকসকলৰ হৃদয় স্পৰ্শ কৰি যায়। স্বৰচিত গীতত কণ্ঠদান কৰা প্ৰতিভাগৰাকী আকৌ এই শিল্পীগৰাকী। নগাঁও জাগিৰোডৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান আৰু মঞ্চত গীত পৰিৱেশন কৰি শ্ৰোতা দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে শিল্পীগৰাকী। পটদ্ৰাৰ পৰা মেহদি জামান ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নমস্কাৰ, মই বিপিন চাওডাঙৰ গীত ফাঁকি মই গাবলৈ চেষ্টাহে কৰি আছোঁ। তেখেতৰ গীত মই অকণমান গুণগুণাই দিছোঁ বাৰু, নহয় জানো? ঠিক আছে, মই গীতলৈ আহিছোঁ। দহৰ বাবে মই আহিছোঁ বোলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। দহৰ বাবে মই আহিছোঁ বোলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰ পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। গাঁৱৰে ৰাজী শদিয়াই হঠাতে নোহোৱা গণৰ চেতনাৰে জাতিটো জগৰে অমৰ কাহিনী লিখি থৈ শিল্পী বন্ধু, শিল্পী বন্ধু, লুই তোর পারে তোর ছিগাও আকাশে বতাহে কানে আমি শুনাব। লুই তোর পারে তোর ছিগাও আকাশে বতাহে কানে যেন শুনাব। ও শিল্পী বন্ধু, শিল্পী বন্ধু, পাহৰি নাযাবা ৰে বন্ধু, পাহৰি নাযাবা ৰে জীয়নৰ ভাওলৈ মোলা স্মৃতি ৰাখিবা দে, স্মৃতি ৰাখিবা দে পাহৰি নাযাবা দে। ভূপেন হাজৰিকাদেৱৰ তেখেতৰ গীত অকণমান মই গুণগুণাই দিবলৈ কাৰণে মই আগবাঢ়িছোঁ। হয়তো অনেক ভুল হ'ব পৰা আপোনালোকে মোক শুধৰণি কৰি দিব। ঠিক আছে, মই গীতলৈ আহিছোঁ। অসম আমাৰ পহি গুণৰো নাই খে, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰে। অসমীয়াৰ পহি গুণৰো নাই খে, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰে। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি
অসম দেশৰ দৰে নেপাওঁ ইমাৰ অখল মাটি। নমস্কাৰ। মই বাৰু দীপেন বৰুৱা আৰু দেৱৰ তেখেতৰ গীত অকণমান মই গাবলৈ চেষ্টা কৰিছোঁ, গুণগুণাই দিছোঁ বাৰু। তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জোন, তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জোন, আমি দুয়ো একেলগে দেখো ৰঙিল সপোন, আমি দুয়ো একেলগে দেখো ৰঙিল সপোন। তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জোন, তুমি মোৰ মৰমৰে মইনা, তুমি মোৰ আকাশৰে জোন। হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা, হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা, জিৰাই খোপাতে জিৰাই খোপাতে লগাই থৈলে গা, ও হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা, হালে জালে ঐ লাহিবি না উৰণীয়া কৰে গা। নিজৰ চৰিত্ৰ গীত অকণমান মানে গুণগুণাই দিবলৈ মই চেষ্টা কৰিছোঁ, পাৰ গীত উলিয়াইছোঁ। শুনাচোন মৰমী, আনিছোঁ তোমালে বাতৰি, ল'বা জানো আঁকোৱালি, ল'বা জানো আঁকোৱালি, জীৱন লগৰী কৰি, নীৰৱে নীৰৱে অকলে গোপনে কিনো কথা ভাবি আছা, মাতিলেও নামাতা চকুলেও নোচোৱা, মাতিলেও নামাতা চকুলেও নোচোৱা, ইমান অভিমানী কিয়, ইমান অভিমানী কিয়। হয় দাদা, আপোনাৰ নাম? মোৰ নাম শ্ৰী যদু ৰাজবংশী। হয়, আপুনি য'তে যাওক তাতে আপোনাক পাওঁ, আপুনি গুণগুণাই গীত থাকে, ভূপেন দাদাৰ পাপনৰ গুণগুণাই থাকে, অলপ গুণগুণাব নেকি? হয়, মই অলপ চলপ মই গীত গাবলৈ অকণমান চেষ্টা কৰিছোঁ, গীতত মানে মোৰ অলপ প্ৰতিভা আছে যে। মই আজি 12 বছৰৰ পৰাই মই অকণমান গুণগুণাই আছোঁ, ভুলে শুদ্ধ হয়। যাত্ৰীয়ে কিবা অসুবিধা পায় নেকি আপুনি গুণগুণাই থাকোঁতে? নাই, এইবোৰ অসুবিধা তেনেকুৱা অকণমান মানে টকা পইচা অলপ অসুবিধা আছে, অন্য বেলেগ অসুবিধা নাইকিয়া। মোৰ এনেই মই প্ৰশিক্ষণ মই লোৱা নাই, মানে টিভি ৰেডিঅ'ত এইবিলাক শুনি শুনি মানে মই 12 বছৰ বয়সৰ পৰা তেনেকৈ অকণমান নিজে গাবলৈ চেষ্টা কৰিছোঁ। আপুনি বিশেষকৈ কোনবিলাক গীত আপুনি গায় মানে? বিশেষকৈ মই ৰাজীৱ ফুৰিয়াৰ দাদা তেখেতৰ গীত গাওঁ, আৰু মই বিপিন চাউদাং দাদা তেখেতৰ গীত অকণমান গাওঁ, আৰু মোৰ নিজৰ গীতো নিজৰ চৰিত্ৰ গীতো মই গাওঁ, তেনেকৈ মই মিলাই মিলিকৈ গাই আছোঁ। সংগীত ক্ষেত্ৰত দেখা যায় যে আপোনাৰ বহুত কেইজনে আপোনাৰ ষ্টেজত গীত গায় বা কিবা কৰে, গতিকে আপুনি আপোনাৰ আৰ্থিক অৱস্থা বেয়া নেকি? আপুনি যে টমটম চলাই আছে তাৰ তেনেকুৱা মোৰ বেলেগ আকৃতি হৈছে, অকণমান অসুবিধা এটা আছে। মোৰ অকণ ঘৰ চলা, আপোনাৰ অন্য মানে অকণমান টকা পইচাৰ ক্ষেত্ৰত তেনেকুৱা অকণমান অসুবিধা আছে। মই এইখনকে মানে চলাই মই এই 3টা 4টা জীৱ অকণমান পোহপালনটো দি আছোঁ আৰু।